উত্তৰ গুৱাহাটীত পুনৰ শিক্ষানুষ্ঠানত চুৰিকাণ্ডৰ ঘটনা। মৃণালী দেৱী শিশু নিকেতনৰ পিছত এইবাৰ উত্তৰ গুৱাহাটীৰ একমাত্ৰ স্ত্ৰী শিক্ষাৰ শিক্ষানুষ্ঠান উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত চোৰৰ চাফাই অভিযান। ৭৫ বছৰ গৰকা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ পৰা চোৰে লৈ গ'ল কেইবাটাও মূল্যৱান সামগ্ৰী। বিদ্যালয়ৰ তলা ভাঙি চোৰে চলালে লুটপাট। চোৰে লৈ যোৱা সামগ্ৰীৰ ভিতৰত আছে এখন প্ৰকাণ্ড শৰাই, চিলিণ্ডাৰ, বিদ্যালয়ৰ কাঁহৰ বেল। কেৱল এয়াই নহয়, কিছুদিন পূৰ্বে বিদ্যালয়খনৰ পৰা পানীৰ মটল লৈ গৈছিল চোৰে। উল্লেখ্য যে আজি বিদ্যালয়খনত বিদায় সভা আছিল। বিদ্যালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জুলা চাংকাকতিৰ বিদায় সভাৰ বাবে ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা সংগ্ৰহিত ধনেৰে এই শৰাইখন ক্ৰয় কৰা হৈছিল। আজি বৰ দুখিত যে উত্তৰ গুৱাহাটীত চোৰৰ উপদ্ৰৱ বেছি হৈছে। যে আমাৰ উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ পৰা আমাৰ মঞ্জুলা বাইদেউ বিদায় দিবৰ কাৰণে আমি এখন বৃহৎ আকাৰৰ শৰাই আনিছিলোঁ। সেই শৰাইখনকো চুৰ কৰি নিলে, লগতে আমাৰ স্কুল বেল আছিলে, বেলটোকো চুৰ কৰি লৈ গ'ল। তাৰপিছতো আমাৰ চিলিণ্ডাৰো চুৰ কৰি লৈ গ'ল। গতিকে আমি আজি ইমান বিপদত পৰিছোঁ যে 10টাৰ পৰা 10:30 পৰা আমাৰ মিটিং আছিল। মিটিংটো এতিয়া আমাৰ কি কৰোঁ কি নকৰোঁ চিন্তাত পৰিছোঁ। তাৰ উপৰিও আজি কেইদিনমানৰ আগৰ পৰাই তাৰমানে ইয়াত চুৰি কাৰ্যবিলাক আৰম্ভ হৈ আছে। কিন্তু মানে কি কথা হ'ল কি, চৰকাৰৰ তৰফৰ পৰা সেইটো অলপ ব্যৱস্থা কৰিব লাগে। তাৰ উপৰি আমাৰ ওচৰতে মৃণালী LP স্কুল এখন আছে, শিশু নিকেতন, তাৰ পৰাও চুৰ কৰি লৈ গৈছে। আমাৰ নিশ্চয় ওচৰতে বেল বজাব পৰা নাই। তাৰমানে কি সেনেকুৱা আমি টাইম এটা মিলাই লৈ পেলাই স্কুল ছোৱালীকেইজনী ক্লাছ কৰি আছোঁ আৰু উপায় নাই। কি হৈছিল মানে মই দুখ ভাৱেৰে জনাব বিচাৰিছোঁ আপোনাক যে আজি আমাৰ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা মঞ্জুলা চাংকাকতি বাইদেউৰ বিদায় মিটিং আছিল। আৰু সেইকাৰণে যোৱাকালিয়ে আমি সকলো যা যোগাৰ কৰিছিলোঁ। আৰু এখন আমাৰ যিহেতু পৰম্পৰা, এটা ডাঙৰ এখন শৰাই দিয়াৰ পৰম্পৰা আছে, সেই উপলক্ষে আমি ডাঙৰ এখন শৰাই আনি থৈ দিছিলোঁ। আৰু তাৰপিছত আমি আজি ৰাতিপুৱা এতিয়া স্কুলত যেতিয়া আহিছোঁ, তেতিয়া মানে তলা ভাঙা অৱস্থাত পাইছোঁ। আৰু তলা ভাঙি সেইখন শৰাইখন চাইছোঁ, শৰাইখন নাই। তাৰপিছত স্কুলৰ বেল বজাব চাই যে বেলটো নাই। আৰু চিলিণ্ডাৰটো আমাৰ যি আমি দৈনিক চাহৰ আমি ব্যৱস্থা কৰা যায়, সেই চিলিণ্ডাৰটো আমাৰ নাই। ইয়াৰ আগতেও এবাৰ আমাৰ আজি 6-7 মাহ হ'ল পানীৰ যিটো মটৰ, আমাৰ ছাত্ৰীসকলক পানী খুৱাবৰ কাৰণে মানে টেংকিত পানী উঠাই, সেই মটৰটো চুৰি কৰিছিল। তেতিয়াও আমি পুলিচ থানাত মানে এখন আৰক্ষী চকীত, ইয়াতে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এখন এজাহাৰ দিয়া গৈছিল। কিন্তু তেওঁলোকে আহি অকণমান চাই চিতি স্কুলতে সোধপোছ কৰি তেনেকৈ সমাপ্ত কৰি চলে। আজিও এতিয়া আমাৰ প্ৰধান শিক্ষক মহোদয় গৈছে এজাহাৰ দিবলৈ। সেয়ে ভাবিছোঁ ইমানবোৰ আমাৰ স্কুলত সম্পত্তি আছে, যাতে আমি চৰকাৰক টানি অনুৰোধ জনাইছোঁ যাতে আমাৰ স্কুলখনৰ নিৰাপত্তাৰ কাৰণে নাইট চকীদাৰ যদি ব্যৱস্থা কৰি দিয়ে আমি নথৈ আনন্দিত হ'ম। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।